হয় নমস্কাৰ আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে কিয়নো আজিৰ ভিডিঅটোত আমি স্পেশালি কথা পাতিম যে এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যে আছে ইয়াৰ অধীনত এই পৰ্যন্ত যদি আপোনালোকে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আপোনালোকৰ কাৰণে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে অতি ভাল খবৰ লৈ আহিলে কিয়নো তেওঁলোকে 2024 আৰু 25 বৰ্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ভেৰিফাইড লিষ্ট মুকলি কৰি দিলে এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে 100% কেৱল মাত্ৰ 15 দিনৰ পৰা 1 মাহৰ ভিতৰত ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা টোটেল 1,48,000 টকা তিনিটা কিস্তিত আপুনিও পাবলৈ সক্ষম হ'ব এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে ইয়াৰ তৰফৰ পৰা যি ভেৰিফাইড লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই এই বস্তুটো চাব কেনেকৈ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে এইটো যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহি যাব প্ৰথম লিখা আছে এবাউট সেকেন্ডত যেটো অপচন আপোনালোকে চাব পাৰিছে যত লিখা আছে আৱাস শপ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাব পাৰিছে প্ৰথম যেটো অপচন আছে যত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টস ইয়াতে আপোনালোকে অপচনসমূহ চাবলৈ পাৰিছে কিন্তু আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এই যেটো এইচ নাম্বাৰ যেটো অপচন চাবলৈ পাৰিছে যত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টস ইয়াৰে 1 নম্বৰ যেটো অপচন আছে যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে অল ষ্টেটছত ক্লিক কৰি আপুনি যেটো ৰাজ্যত বসবাস কৰে হেতু ৰাজ্যত এনেদৰে ক্লিক কৰিব তাৰ পিছত আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে কোনটো জিলাত বসবাস কৰে হেতু জিলাত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে কোনটো ব্লকত বসবাস কৰে হেতু ব্লকত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে যেটো গাঁও পঞ্চায়তত বসবাস কৰে হেতু গাঁও পঞ্চায়ত যত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰি আপোনালোকে যেহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে 2024 আৰু 25 বৰ্ষৰ যেটো লাষ্ট এন্ড ফাইনাল ভেৰিফাইড লিষ্ট আছে এই লিষ্ট খন যেহেতু মুকলি কৰিছে তো যত 2024 আৰু 25 বৰ্ষ লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰক ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি কোনটো স্কিমৰ পৰা আপোনালোকে চৰকাৰী এটা ঘৰ পাব বুলি আশাত বহি আছে অবিয়াসলি আপোনালোকে এই যেটো 1 নম্বৰ অপচন চাবলৈ পাৰিছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি সাবমিটত ক্লিক কৰি দিব নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিটত এন্টাৰ কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো হেতু গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো ভেৰিফাইড লিষ্ট মুকলি কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এই যেটো গাঁও পঞ্চায়ত মই সিলেক্ট কৰিছিলো ইয়াতে মুঠ 14 জন মানুহে ফাইনালি এই ভেৰিফাইড লিষ্টত নাম আছে আৰু এই 14 জন মানুহে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে মুঠ 1,48,000 টকা পাবলৈ সক্ষম হ'ব আৰু যদি আপোনালোকে নিজৰ নামত আপোনাৰ পইচাটো কোনটো ডেটত হমাব আপোনাৰ কোনটো বেংক ডিটেইলছ দিয়া আছে কি কোনটো পাসবুক দিয়া আছে বা কোনটো তাৰিখত আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা টকা হমাব অল ডিটেইলছ যদি চাব বিচাৰে তেতিয়াহলে আপোনালোকে এই লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহলে সাইডত ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এএস কিবা এটা নাম্বাৰ যেটো দিয়া আছে এই নাম্বাৰটো এটা ব্ল্যাঙ্ক পেপাৰত নিজৰ কলমেৰে লিখি লব লিখি লৈ আপোনালোকে ইয়াৰ পৰা বেক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যেটো ওয়েবসাইট মই প্ৰথমে খুলিছিলো সেই ফাৰ্স্ট পেজলৈকে গুছি যাব এইটো যেটো 4 নম্বৰ অপচন যত লিখা আছে ষ্টেক হোল্ডাৰ্স ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো যেটো 1 নম্বৰ অপচন যেটো আপোনালোকে চাবলৈ পাৰিছে IAY বা PMAYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ কি মই হেই যে অলপ আগত ব্ল্যাঙ্ক পেজত আপোনালোকক লিখিবলৈ কৈছিলো হেইটো নাম্বাৰ আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰত এনেদৰে ক্লিক কৰি হেই এএস কিবা নাম্বাৰ যে মই আপোনালোকক দেখুৱাই দিলো হেই নাম্বাৰটো ইয়াতে এন্টাৰ কৰি সাবমিটত ক্লিক কৰি দিব আৰু আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো তাতে এন্টাৰ কৰি সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপোনালোকৰ মোবাইলত পেজ এটা খুল খাই যাব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমে
লিখা থাকিব বেনিফিচিয়াৰী ডিটেইলছ অৰ্থাৎ কি তাৰ পিছত লিখা থাকিব আপোনালোকৰ ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, ব্লক নেম, পঞ্চায়ত নাম আৰু ভিলেজ, তাৰ পিছত বেনিফিচিয়াৰী নাম আৰু নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তাৰ পিছত তলফালে স্ক্ৰল কৰাৰ লগে লগে এইবাৰ আহি গ'ল আপোনাৰ পাৰ্চনেল ডিটেইলছ, বেংক ডিটেইলছ অৰ্থাৎ কি প্ৰথমে চাবলৈ পাৰিব একাউণ্ট নাম্বাৰ, ব্ৰাঞ্চ নাম, IFSC কোড, আধাৰ ষ্টেটাছ। এইবাৰ আপোনালোকে চাবলৈ পাৰিব সেকশন এণ্ড কমপ্লিটেশ্যন ডিটেইলছ অৰ্থাৎ কি আপোনালোকে কোনটো তাৰিখত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা কিমান টকা পাবলৈ সক্ষম হৈছিল বা সক্ষম হ'ব সেইটো ডিটেইলছ আপোনালোকে ইয়াতে চাবলৈ পাৰিব। তাৰ পিছত যদি আপোনাৰ ঘৰত উজ্বলা কানেকশ্যন আছে তাৰো অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব। তাৰ পিছত অৰ্ডাৰ চিট যিটো ডিটেইলছ আছে অৰ্থাৎ কি মই যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাতে এণ্টাৰ কৰি সাবমিটত ক্লিক কৰিছিলোঁ এইজন মানুহে এই পৰ্যন্ত কেৱল মাত্ৰ 2টা কিস্তি পাবলৈ সক্ষম হৈছে আৰু এইজন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আছিল এই লিষ্ট অনুযায়ী এইজন মানুহে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা ঘৰ পাবলৈ সক্ষম হৈছে অৰ্থাৎ কি প্ৰথম কিস্তি এও পাবলৈ সক্ষম হৈছে 32,500 টকা। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই টকাখিনি পাইছে 16 তাৰিখ 9 মাহ 2024 বৰ্ষত। সেকেন্ড যিটো কিস্তি আছে সেকেন্ড কিস্তি 48,750 টকা পাবলৈ সক্ষম হৈছে আৰু এই টকাখিনি এইজন মানুহে পাবলৈ সক্ষম হৈছে 19 তাৰিখ 11 মাহ 2024 বৰ্ষ। এনেদৰে অল ডিটেইলছ আপোনালোকে চাব পাৰিব।